গাইজ আহুজ খেদ হৈছে বোলে কিবা, গতিকে চব কাপোৰ চাপোৰ ধুই দিছে আৰু মোকোতো দেখা পাইছে সুদাগা হৈ আছোঁ। আৰু ইয়াতে আমাৰ ইয়াতে গুৰিত এখন দোকান আছে, মানে দোকান নহয় ঘৰতে কাপোৰ চাপোৰ বেচে। ফোন কৰিছিলোঁ দাদা এটাক, তো গেঞ্জি আনিব যাওঁ, এই 200 টকা লৈছোঁ, গতিকে গেঞ্জিটো লৈ আহোঁ। মানে কি মই বাহিৰত যাক লগত এই পেক পেক কেন থাকে মই ক'বাই নেদে গাইজ পাছৰ পৰা, এনে হ'লে ভিডিঅ' কৰিব দিলে এনে মাতে নলে, মই যেন ফোনটো এনেহেনকৈ লওঁ আৰু কি পেক 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 হাঁহ হেন বুজছে খেদিলে হাঁহ। তো মোক ক'বা দিয়ক, এই মানে মাজে মাজে ডিষ্টাৰ্ব দি আছে। তো তাকে লগত যাওঁ, আপোনাৰ ঘৰটো দেখি আছোঁ ক'ত পাই। তো গেঞ্জিটো কিনি লৈ আহোঁ, তাৰমানে মই বাহিৰে যাব নোৱাৰা হৈছোঁ ক'তো, বুজি পাইছে ন। চেণ্ডেলো ধুই দিছে, চেণ্ডেল চাব নেকি ভৰি চাব মোৰ, এই হৈছে ভৰি, গতিকে কণ্ডিশ্যনবিলাক এই। তো বোলক যাই থাকোঁ গেঞ্জি কিনবা। তো যাই আছোঁ, এইটো ঘৰটো যে দেখিছে ৱালখেন, এই দাদা হাতেত পাই কাপোৰ। তো ইয়াত লেখা আছে ইয়াত সুলভ মূল্যৰ মহিলাৰ কাপোৰ পাব, কিন্তু গেঞ্জিও বেচে বোলে। তো বোলক ভিতৰে নাযাওঁ, আমাৰ যিহেতু চোৱা আছে। বৌ অলি আহক, ফোন কৰা হৈছে অলৰেডি, আহি থাকিব। গাইজ গেঞ্জি লৈ আহি গ'লোঁ, হতাৰ এখন গেঞ্জি পিন্ধিব লাগে আৰু মানিৰ দোকানত যাব লাগে। মানিৰ দোকানত অলপ তাৰমানে ৰাতিপুৱাই উঠি কেনে অলপ টেণ্ডেঞ্চিটো আহি যায় না, পাক ল'ব লাগিব অলপমান। তো বোলক পিন্ধিব লাগে, মাত্ৰ 100 টকা, ৰূপা ফ্ৰণ্ট লাইন, গান নোধোৱাকৈ পিন্ধিব লাগিব। কি গেইজ চিংকুৰি মইনা, এই দেখিছে নহয় কাপোৰ চাওক, এই দেখিছে চব ধুইছে। তলত হাফ পেণ্টটো খালি মোৰ বাকী আছে গাইজ, হাফ পেণ্টৰ তলত জেঙীয়া নাই, বাদলি পিন্ধা নাই আজি, বাদলিও ধুই দিছে। তো গাইজ আনবক্সিং কৰিম, আনবক্সিং ৰূপা ফ্ৰণ্ট লাইন পূৰা পিন্ধিব লাগিব, 100 টকা লৈছে মাত্ৰ। এই কাজল দাদা আহাৰ ঘৰত, সেইটো পিন্ধি এঠান মই যাম খাবা। সেনেকৈ কৰা দি পিন্ধিব লাগে গেঞ্জিটো, বাদলি নাই অলপমান পিছত হাফ পেণ্টটো খুলি দিবা দে, ধুই দিম। ঐ তোমাৰ চিংকুৰি মিনা, ঐ দেউতাকে আজি হলকা নাহিছে, আহুচৰ কাৰণে হলকা নাহি দেউতাকে লৈ আছে। চিংকুৰি মিনা কেনে লাগছে বাইদেউ লৈ? ভাল লাগছে। হা রূপা ফ্রন্ট লাইন सबसे आगे। গাইজ তো নতুন গেঞ্জি মানে কি গা নোধোৱা কান পিন্ধিম এখন, মানিৰ দোকানৰ পৰা আহি গ'লোঁ মুখত টপলা লৈ, আৰু কিবা কিবি বস্তু আছিল, গতিকে এনেহেন আৰু গাটো ধুব লাগিব না কি। ৰ'দ দেখছে, এবাৰ হোলী খেলিব বঢ়িয়া হ'ব, যাই যিমান ঠাণ্ডা পানী মাৰা মাৰি থাক। অ' লিপি লিপি যেইঠা বাজাৰখিনি লোৱা, মই গা ধোৱা নাই না, ভিতৰে নোসোমাওঁ দে, নিয়ম নীতিবিলাক মানি চলি আছোঁ, চব আনিছোঁ। আলু 2 কেজি, পিঁয়াজ আধা কেজি, চানচিল্ক চেম্পু, হাঠা আৰু মোৰ মুখত টপলা, এই লোৱা। আৰু এইখিনি পইচা ঘূৰি আহিছে, মোক নালাৰবা, মই গা ধোৱা নাই না। তো গাইজ আপোনালোকে আহুচ খাব আহিব না কি? মোৰ উঠটো চাওক হা, ফাগুন, এই ফাগুন নখান্দাৰ পাৰ হেন হৈছে, ভাতি পেল পেলা দিছে। তুমি বাৰবাৰ ধৰিবা, হা তাৰবাৰ নাই মই পাপাই আজি ভিলাক, মইতো বাৰবাৰ নাই ভাই, লৈ পেলাব গা ধুবা। এই কিহৰ গা ধুৱাই দিলা? আহুচৰ তো গাইজ বাবুক আমি আহুচৰ গা চা ধুৱাই দিলোঁ বৰ্তমান। যেইটাকে গা ধুইছে নে ধোৱা নাই? চিংকুৰি অ' চিংকুৰি গা ধোৱা হল, আহুচৰ গা ক্লিয়াৰ চিংকুৰি। আইতাকো আহি পালা ঘৰৰ পৰা। আইতা কি খবৰ তোমাৰ? ভাল। আইয়ে ধুনু বা পাব বুলি আহিছোঁ মই, হা ধুনু মোৰ কাৰণে যে কাপোৰ লৈ আহিছা, এই কাপোৰখিনি ক'ত থৈছা? তাতে বেগত আছে, বেগত আছে। তো মোৰ কাৰণে আনা কাপোৰ এথানে লাৰবা মানা কৰিছে, বহুত নীতি নিয়ম চলি আছে আজি, গতিকে মই গা পা ধুই আহি কাপোৰখিনি পিন্ধি দোকানত যাব লাগিব। দোকানত বহুত কাম আছে, আৰু কি কি কাম আছে দোকানখন, কাপোৰৰ দোকানৰ পৰা কি কৰিছোঁ কি কৰা নাই আজি আপোনালোকক গোটেইখিনি দেখি আছোঁ গাইজ।
তো বেছি দেৰি নকৰোঁ ডাইৰেক্ট গা পা ধুই কাপোৰ পিন্ধি যাব লাগে না কি কয় তো গাইজ ঘৰৰ কাম কাজখিনি কৰি আহি দোকানখন খুলিলোঁ সাধ্যে মানে কি দোকানৰ অৱস্থা দেখা পাইছে বহুত উলমুল হৈ আছে আৰু ঘৰত যিবিলাক নীতি নিয়ম আছিল আজি আহুজোৰ সেইবিলাক চব নীতি নিয়মবিলাক কৰি আহি ময়ো গা পা ধুই আহি গ'লোঁ আৰু এইবিলাক যি আগত দোকানৰ মোৰতো আপোনালোকে গম পায় কাপোৰৰ দোকান আছিল বুলি বৰ্তমান বমৰ দোকান দিছোঁ গোটেই ডিটেইলছখিনি আপোনালোকক কৈ আছোঁ এইবিলাক আছে বেচিছোঁ 300 আৰু এই আছে মেখেলা চাদৰ ব্লাউজ 250 চাৰ্ট আছে এইবিলাক চাৰ্ট এই হ'ব 200 আৰু স্পৰ্টিং আছে স্পৰ্টিং ৰ'ব স্পৰ্টিং দেখি আছোঁ এই স্পৰ্টিং আছে 100 তো কথাটো হ'ল কি মানে কি আমাৰ বৰ্তমান এখন বমৰ দোকান দিছোঁ বমৰ হোলচেল ৰিটেইল দুটা পাব আৰু বমত যিখিনি আমাৰ বৰপেটাৰ লোকেল মাল যিটো আমাৰ ইণ্ডাষ্ট্ৰিৰ পৰা আহে আমাৰ ফেক্টৰী আউটলেট একদম কম দামত পাব অল অসমত যিমান দোকান আছে চবতকৈ কমত আমাৰ তাতে পাব এইবিলাক আছে বৰ্তমান এইবিলাক এটা চেম্পুল মাল থৈ দিছোঁ এইবিলাক চব চেম্পুল এইবিলাক আছে এইটো এটা লাডেন এইবিলাক পাই যাব যিটো বিয়াই চাই মাৰা হয় আৰু সৰু সৰু কলকাতো আছে গতিকে ভিডিঅ'টো মই আজি ভালকৈ বনোৱা নাই এনেই দেখালোঁ গতিকে আজি অলপ যিহেতু আহুজোৰ এইবিলাক গেল দোকানখন চাফা কৰিব আছে দোকানখন চাফা কৰিম গোটেই মালখিনি আহি পা নাই আহিবহে তো প্ৰথমতে এই মালখিনি যিখিনি কাপোৰ আছে আগৰ পুৰণা কাপোৰখিনি সেই কাপোৰখিনি এখন বাহিৰত উলিয়াই দিম তাৰ সেইটো মালটো দেখুৱাচোন ডাঙৰ তো এইটো এটা চেম্পুল আছে এইটো কিমান শ্বট 16 শ্বট যিটো ওপৰত যায় আসমান গল্লা বুলি কয় এইটো হৈছে 16 শ্বট এইটো আছে ছিংগুল শ্বট 1 শ্বট তন্ময় ইয়াৰ নাম হৈছে সেই কি কয় ফুটবলাৰ আমাৰ গ'ল চল দিব নোৱাৰে এনে যাই থাকে আৰু কটেইখন উজলে মাথন এই ফটো উঠে জিতাৰ পিছত তন্ময় জুনিয়ৰ কিয় এইগিলাখন ক'ব নাংগে না ডাঙা আৰু এইবিলাক স্মক চিকেনৰ মোৰ দোকানৰ এইবিলাক সা সৰঞ্জাম এতেই পৰি আছে এইবিলাক আজি ঘৰত লৈ যাম ডাং 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 হৈছে A few moments later. Double exchange.